নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো অসমৰ সংবাদ জগতৰ বাবে এক দুঃসংবাদ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান ৯৭ বছৰ বয়সত জীৱন অৱসান যশস্বী সাংবাদিক গৰাকীৰ দেওবাৰে পুৱা ৭:৩৫ শেষ নিশ্বাস ত্যাগ দৈনিক অসমকে ধৰি কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদক আছিল চক্ৰৱৰ্তী তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল চক্ৰৱৰ্তীয়ে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে 19 ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল চক্ৰৱৰ্তীক কেইবাখনো গ্ৰন্থও লিখিছিল চক্ৰৱৰ্তীয়ে 2019 চনত অসম চৰকাৰৰ ৰাজ্যিক সাংবাদিকতা বঁটা লাভ কৰিছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু অসমীয়া জাতীয়তাবাদৰ প্ৰশ্নত সদায় অনমনীয় স্থিতি অৱলম্বন কৰি আহিছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে 1933 চনত যোৰহাট জিলাত জন্ম যুক্তৰাজ্যৰ ৰিডিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী তেওঁ লাভ কৰে অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল চক্ৰৱৰ্তীয়ে ইংৰাজী আৰু অসমীয়া দৈনিকৰ সম্পাদক আছিল সাহিত্যিক হিচাপে নিজৰ ছাপ ৰাখি থৈ গৈছে চক্ৰৱৰ্তীয়ে সাংবাদিকতাৰ বাবে গণৰাজ্য দিৱস বঁটাও লাভ কৰে অনুবাদৰ বাবে তেওঁ কথা বঁটাও লাভ কৰিছিল আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ অসমৰ সংবাদ জগতৰ বাবে দুঃসংবাদ এক অপূৰণীয় ক্ষতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ প্ৰবীণ বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যু নিশ্চয় জয়ন্ত চাওক এই দুঃসংবাদটো আমি এই পুৱাতেই দিব লগা হৈছে অসমবাসীক আৰু সঁচাকৈ সংবাদ জগতৰ বাবে এই দুখবৰ এগৰাকী প্ৰবীণ সাংবাদিক তেওঁৰ যি সৃষ্টিৰাজি বা তেওঁৰ যিখিনি কৰ্মজীৱন হিচাপে তেওঁ যিখিনি আমাৰ সংবাদ জগতৰ বাবে তেওঁ অৱদান দি গৈছিলে সঁচাকৈ চিৰ স্মৰণীয় হৈ ৰ'ব আৰু GNRC দিছপুৰ GNRCতে তেওঁ আজি ৰাতিপুৱা প্ৰায় 7:30 বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু যোৱা বৃহস্পতিবাৰে তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল তাৰপিছত যদি চোৱা যায় প্ৰায় 15 দিনৰ পূৰ্বে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু তাৰপিছত তেওঁক ৰিলিজ দিয়া হৈছিলে পাঞ্জাবাৰীৰ যিখন জুৰিপাৰত ঘৰ বাঘৰবৰীত তেওঁ সেই ঘৰখনলৈ তেওঁ উভতি গৈছিল আৰু তাৰপিছত বৃহস্পতিবাৰে পুনৰ তেওঁক GNRC হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু শেহতীয়াকৈ তেওঁ জীৱনৰ অন্তিম মুহূৰ্তলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা যিখন প্ৰাগজ্যোতিষ কাকত অসমীয়া এখন সাপ্তাহিক কাকত গুৱাহাটীৰ জুৰোডৰ সুন্দৰপুৰৰ পৰা কাকতখন প্ৰকাশিত হয় আৰু সেই কাকতৰ যিটো কাৰ্যালয় নন্দনপুৰৰ তালৈকে তেওঁ যোৱা এটা মাহ পূৰ্বলৈকে তালৈকে তেওঁ গৈ আছিলে অৰ্থাৎ জীৱনটোৰ শেষ পৰ্যায়লৈকে জীৱনটোৰ শেষলৈকে তেওঁ এই সাংবাদিকতা জীৱন তেওঁ অব্যাহত ৰাখিছিল আৰু এই যিটো দুঃসংবাদ আমি কৈছোঁৱে যে তেওঁ 97 বছৰত তেওঁ এই মৃত্যুক আঁকোৱালি লৈছে তেওঁৰ মৃত্যুৰ খবৰটো আমি দিবলগীয়া হৈছে কিন্তু তেওঁৰ যিখিনি কৰ্মজীৱন এদিনৰ সংবাদ বা আছাম ট্ৰিবিউন গোষ্ঠীটোৰ সৈতে তেওঁ জড়িত হৈছিল DIPR তেওঁ প্ৰাক্তন এগৰাকী সঞ্চালক যোৰহাটত জন্মগ্ৰহণ তাৰপিছত তেওঁলোকে গুৱাহাটীলৈকে যিখিনি যাত্ৰা বা গুৱাহাটীলৈ আহি তেওঁ যি অসমৰ সংবাদ মাধ্যমক যিখিনি তেওঁ অৱদান দি গৈছিল সঁচাকৈ সেইখিনি চিৰস্মৰণীয় আৰু তেওঁৰ পাঞ্জাবাৰীৰ বাসগৃহলৈকে তেওঁ নশ্বৰতে লৈ যোৱা হ'ব এই মুহূৰ্তলৈকে তেওঁৰ GNRC হাস্পতালৰ মৰ্গত মৃতদেহ আছে পৰিয়ালৰ লোক ইয়াত উপস্থিত আছে যদিও আমি কিছুমানৰ পিছতে তেওঁলোকৰ সৈতে আমি মতামত ল'বলৈ আমি সক্ষম হ'ম কিন্তু হাস্পতালৰ বাহিৰত থাকি এইখিনি খবৰ দিছোঁ যে ঠিক প্ৰায় আৰু আধা ঘণ্টামান পিছতে হয়তো তেওঁৰ পাঞ্জাবাৰীৰ বাঘৰবৰীত থকা ঘৰখনলৈকে তেওঁৰ নশ্বৰতে লৈ যোৱা হ'ব আৰু তাৰপিছত কিদৰে ৰাজ্য চৰকাৰে তেওঁক সমবেদনা জনায় সেয়া নিশ্চয় লক্ষণীয় হ'ব কাৰণ ৰাজ্যিক মৰ্যাদাৰ বিষয়টো নিশ্চয় গুৰুত্বপূৰ্ণ এটা বিষয় হিচাপে বিবেচিত হ'ব কাৰণ এগৰাকী পদ্মশ্ৰী সন্মানপ্ৰাপ্ত এগৰাকী যশস্বী সাংবাদিক তেওঁ 2016 চনতে তেওঁ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল তাৰপিছত তেওঁ এই যিখিনি তেওঁৰ অধ্যয়নৰত অৱস্থাত বা এই 97 বছৰ বয়সলৈকে তেওঁ যিখিনি তেওঁৰ অৱদান সেই অৱদান অসমবাসীয়ে মনত ৰাখিব হয়তো বাঘৰবৰীত থকা যিখন এখন শ্মশান আছে তাতে হয়তো শেষকৃত্য সম্পন্ন কৰা হ'ব এয়া নিশ্চয় আমি পৰৱৰ্তী সময়ত সেই খবৰ আমি দৰ্শকসকলক দিবলৈ সক্ষম হ'ম কিন্তু তেওঁ ইলেক্ট্ৰনিক মাধ্যমৰ সৈতেও তেওঁ বিশেষভাৱে জড়িত আছিল ছপা মাধ্যমৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ হোৱা তাৰপিছত শেহতীয়াকৈ শশীপ্ৰভা বাইদেউ তেওঁ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মুখ্য সম্পাদকৰ দায়িত্বত আছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰ আৰু আমিও সৌভাগ্যৱান মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে এদিনৰ সংবাদ যিখন অসমীয়া কাকত আছিলে তাত
তাত তেওঁ সম্পাদকৰ দায়িত্বত থাকোঁতে ময়ো তাৰ এগৰাকী কৰ্মচাৰী হিচাপে সাংবাদিক হিচাপে তেওঁৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁ ইংৰাজী কাকতসমূহ খুব সুন্দৰকৈ পঢ়ি যায় আৰু সেইসমূহ অনুবাদ মুখেৰে কৈ যায় আৰু মই লিখি যাবলৈ সৌভাগ্য লাভ কৰিছিলোঁ। প্ৰায় ১.৫ বছৰ ধৰি তেওঁৰ সৈতে মই সাংবাদিকতা জীৱন আৰম্ভ কৰিছিলোঁ। সেয়াও মোৰ বাবে এটা চিৰস্মৰণীয় হৈ ৰ'ব। সেয়া আছিলে ২০১২-১৩ চনৰ কথা। গতিকে সেই সময়ত তেওঁৰ নিজে আৰম্ভ কৰা এদিনৰ সংবাদ, তাৰ পৰৱৰ্তী সময়ত হয়তো অদীপ কুমাৰ ফুকন ছাৰে সেই দায়িত্বভাৰ অৰ্থাৎ কাৰ্যনিৰ্বাহ কৰিবলগীয়া ধৰণৰ পৰিৱেশ সূচনা হৈছিল। কিন্তু প্ৰাগজ্যোতিষ কাকত, যিখন সাপ্তাহিক এখন কাকত, প্ৰায় ১৬টা পৃষ্ঠা, আজিৰ দিনতো সেই কাকতখন তেওঁৰ হাতেৰে তেওঁৰ সম্পাদকীয় পৃষ্ঠা আজিৰ দিনটো যদি চোৱা যায় তেতিয়াহ'লে তাত প্ৰকাশিত হৈ আছিলে। গতিকে এই ৯৭ বছৰ বয়সত তেওঁ শয্যাগত সময়তো বা তেওঁ অসুস্থ হৈ থকাৰ সময়তো কিন্তু এই সাংবাদিকতা জগতখন কিন্তু তেওঁ খামোচ মাৰি ধৰি ৰাখিছিলে। DIPRৰ এগৰাকী চৰকাৰী তেওঁগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, তাৰপিছত তেওঁ প্ৰত্যক্ষভাৱে অসমৰ সংবাদ মাধ্যমখনৰ সৈতে জড়িত হৈ পৰিছিল আৰু তাৰপিছত তেওঁৰ যিখিনি কৰ্মজীৱনী কৈ শেষ কৰিব নোৱাৰা ধৰণৰ পৰিৱেশ আৰু দুগৰাকী কন্যা, এজন পুত্ৰ, নাতি, পত্নী তেওঁ এৰি গৈছে। গতিকে তেওঁৰ এই যি সুবিশাল জীৱনৰ তেওঁৰ যি আয়ত্ব বা তেওঁৰ যিখিনি অৱদান সেয়া কিন্তু অসমবাসীয়ে মনত ৰাখিব। নিশ্চয়, ইতিমধ্যে আপুনি সেই অৱদানৰাজিৰ কথা কৈছে। আমিও আমাৰ দৰ্শকসকলক জনাইছোঁ দীৰ্ঘদিনীয়া তেওঁৰ পৰিক্ৰমা, সাংবাদিকতাৰ জগতখনত দীৰ্ঘদিনীয়া পৰিক্ৰমা তেওঁৰ, যথেষ্ট তেওঁৰ বুদ্ধিমত্তাত, যথেষ্ট তেওঁৰ বাকপটুতাৰ পৰা আৰম্ভ কৰি কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ সম্পাদনা তেওঁ কৰিছে। দৈনিক অসমকে ধৰি লগতে আজিৰ বাতৰিৰ উপদেষ্টা হিচাপে তেওঁৰ দায়িত্বত আছিল। লগতে গ্ৰন্থৰ পৰা অনুবাদলৈ ক'ত তেওঁৰ চাপ নাছিল দীপাংকৰ, বিভিন্ন ক্ষেত্ৰত তেওঁ চাপ ৰাখি গৈছে। আপুনি জনাইছে ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ সৈতেও তেওঁ জড়িত হৈ আছিল আৰু সমান্তৰালকৈ উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে যথেষ্ট তেওঁ সৰব আছিল, অনমনীয় স্থিতি গ্ৰহণ কৰিছিল। বিশেষকৈ যদি আমি কওঁ আলফাৰ কথা, আলফাক লৈ তেওঁ বিভিন্ন সময়ত বিভিন্ন মন্তব্য আগবঢ়াই গৈছিল যে চৰকাৰী চাকৰি নাপালে আলফালৈ যোৱাৰ প্ৰয়োজন নাই, চৰকাৰী চাকৰি নোহোৱাকৈ অসমত বহু সম্ভ্ৰান্ত লোক আছে, সম্ভ্ৰান্ত পৰিয়াল আছে, বা আলফাই অসমত এটাও কলপুলি ৰোৱা নাই ইত্যাদি নানান ধৰণৰ কথা, নানান ধৰণৰ বিতৰ্কতো তেওঁ ভাগ লোৱা পৰিলক্ষিত হৈছিল। নিশ্চয় জয়ন্ত, চাওক, ক'লা ডাৱৰে যেতিয়া অসমখন আৱৰি ৰাখিছিল, সেয়া আমি ছাত্ৰ আন্দোলনৰ কথাই কওক বা তাৰপিছত যদি চাই আলফা স্বাধীনৰ নিচিনা কৰাল গ্ৰাসত যেতিয়া অসমক গ্ৰাস কৰিছিলে, তেতিয়া কিন্তু তেওঁৰ সেই যি কলমৰ জৰিয়তে তেওঁ যিদৰে প্ৰতিবাদমূলকভাৱে তেওঁৰ পেপাৰসমূহত, ছপা মাধ্যমসমূহত তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিছিলে, সেই সময়ত কিন্তু এই গোটেই ছপা মাধ্যমে বিশেষকৈ অসমৰ এই আন্দোলনটো গুৰি ধৰিছিলে। তেনে মুহূৰ্তৰ পৰা তেওঁৰ যিখিনি অৱদান সেয়া আজিৰ দিনটোলৈকে যদি চোৱা যায় তেতিয়াহ'লে এই ডিজিটেলি যুগতো তেওঁ কিন্তু লেখা মেলাটো এৰি দিয়া নাছিলে। আৰু যদি চাওঁ তেতিয়াহ'লে কেইবাখনো তেওঁ কাকতৰ উপদেষ্টাৰ নিচিনা পদত তেওঁ অধিষ্ঠিত আছিলে। তাৰপিছত যদি চোৱা যায় আজিৰ দিনটোলৈকে সাপ্তাহিক পেপাৰ প্ৰাগজ্যোতিষ, যিখন এখন হিন্দুত্ববাদী এখন পেপাৰৰ আধাৰত সেই পেপাৰখন আজিৰ দিনতো প্ৰকাশিত হৈ আছে, সেই পেপাৰখনৰ তেওঁ মুখ্য সম্পাদকৰ দায়িত্বত আছিলে। তাৰপিছত যদি আমি শশীপ্ৰভা বাইদেউ তেওঁ সম্পাদকৰ দায়িত্ব, তাৰপিছতো তেওঁ প্ৰায় 15ৰ পৰা 20জনীয়া পৰিয়াল এটা তেওঁ খামোচ মাৰি ধৰি ৰাখিছিলে। গতিকে তেওঁৰ সেইখিনি ব্যক্তিত্ব, তাৰপিছত তেওঁৰ যি অৱদানৰ প্ৰতি লক্ষ্য ৰাখি 2016 চনত চৰকাৰৰ ফালৰ পৰা পদ্মশ্ৰী বঁটা তেওঁ প্ৰদান কৰা হ'ল। তাৰপিছতো তেওঁ এই যি লিখা মেলাৰ ধাৰা তেওঁ অব্যাহত ৰাখিছিলে আৰু তেওঁ বৃহস্পতিবাৰে অতি গুৰুতৰ হৈছিল তেওঁৰ অসুস্থতা। তাৰপিছত তেওঁক সন্ধিয়াৰ ভাগত 6 মাইলৰ GNRCৰ পৰা তেওঁক পোনে পোনে দিছপুৰৰ GNRCখনলৈকে তেওঁক অৰ্থাৎ ইয়াত স্থানান্তৰ কৰা হৈছিলে আৰু তাত তেওঁ ICUত ভৰ্তি হৈছিলে। মুখেৰে কথা ক'ব নোৱাৰা এটা অৱস্থা তেওঁৰ সূচনা হৈছিলে। তাৰপিছত তেওঁৰ স্বাস্থ্য অৱনতি ঘটিছিলে আৰু আজি পুৱা ঠিক 7:35। দীপাংকৰ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মন মগজুত প্ৰচণ্ড ধুমুহা সৃষ্টি হৈছিল আৰু সেই আদৰ্শ আৰু আত্মসন্মানৰ যুঁজখনত সৃষ্টি হোৱা ধুমুহাই এতিয়া মোক পালতৰা নাওখন যিফালে লৈ যাব মই সেইফালে গৈ আছোঁ। আমি জানিব বিচাৰিছোঁ আপুনি যথেষ্ট ধৰ্মপ্ৰাণ, ধৰ্মবিশ্বাসী মানুহ, আজি কেনেদৰে আগবাঢ়িছে? মই ক'ম আপোনালোকক, তাত গৈ লওঁ, যোগদান কৰি লওঁ, তাৰপিছত আপোনালোকে। বিজেপিত সনাতন ধৰ্মৰে চৰ্চা চলে। মই সনাতনী সংস্কাৰৰ মাজত ডাঙৰ হৈছোঁ। আমাৰ সেই গোটেই অঞ্চলটোত এটাই পৰিয়াল আছিলে যাৰ ঘৰত নিজৰ নামঘৰ আছিলে। ককা দেউতা আৰু দেউতা ঢুকোৱাৰ পিছত আমি পৰিচালনা কৰাত অপাৰগ হোৱাৰ কাৰণে আমি নামঘৰ ভাগ মণিকোট হিচাপে নিজে 27 লাখ টকা দি বনাই গাঁৱৰ ৰাইজক সমজাই দিছোঁ। সেইটো আপুনি আমাৰ জন্ম জেগাত গৈ গম পাব যে আমি নিজৰ ঘৰত, আমাৰ বাৰীৰ ভিতৰত আমাৰ নামঘৰ আছিলে আৰু আমি যেতিয়া ককা দেউতা ঢুকালে দেউতাই পৰিচালনা কৰিলে।
যেতিয়া দেউতাই অনুভৱ কৰিলে যে মোৰ ল'ৰাকেইটাই নামঘৰৰ যিটো পৰম্পৰা বাৰীৰ ভিতৰত ৰাতিপুৱা গধূলা চাকি বন্তি জ্বলোৱাৰ যিটো পৰম্পৰা সেইটো কৰ্মসূত্ৰে আমি ৰক্ষা কৰাত যথেষ্ট অসুবিধা হ'ব। তেতিয়া দেউতাই নিজৰ সাঁচতীয়া ধনৰ পৰা আমাৰ গাঁৱত এটা ২৭ লাখ টকা ব্যয় সাপেক্ষে মণিকূট বনায় আৰু আজিলৈকে এই বন্তি বাগৰ দায়িত্ব আমাৰ দেউতাই লৈ আছিলে, এতিয়া আমি পৰিয়ালৰ লৈ আছোঁ। আৰু এনেদৰে এয়া ভূপেন কুমাৰ বৰা নিজৰ বাসগৃহৰ পৰা ঘোঁৰামৰাৰ বাসগৃহৰ পৰা বাজপেয়ী ভৱনলৈ ৰাওনা হৈছে আৰু আজিৰ দিনটোতে তেওঁ কেইটামান মুহূৰ্তৰ পাছত গেৰুৱা বসন পৰিধান কৰিব। এনেদৰেই শুভাকাংক্ষীসকলে ভূপেন বৰাক এনেদৰে শুভেচ্ছা জ্ঞাপন কৰিছে, গামোচা পিন্ধাই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। সমষ্টিৰ ৰাইজ আহিছে, প্ৰায় ১০ শতাধিক লোকে ভূপেন বৰাৰ উপস্থিতিত বিজেপিত যোগদান কৰিব, ভূপেন বৰাৰ লগত একেলগে বিজেপিত যোগদান কৰিব আৰু এনেদৰেই ভূপেন বৰাক বিজেপিত যোগদানৰ পূৰ্বে শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে ভূপেন বৰা ঘোঁৰামৰাৰ বাসগৃহৰ পৰা বাজপেয়ী ভৱনলৈ গেৰুৱা বসন পৰিধান কৰিবলৈ ৰাওনা হৈছে। হয়, এয়া বিক্ৰম আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ভূপেন কুমাৰ বৰাই। প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছতেই যোগদান কাৰ্যসূচী আৰম্ভ হ'ব। বাজপেয়ী ভৱনত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ভূপেন বৰাৰ সৈতে বিজেপিত যোগদান কৰিব ডক্টৰ সঞ্জু বৰুৱায়ো। ইতিমধ্যে ঘোঁৰামৰাৰ বাসগৃহৰ পৰা ভূপেন বৰা ৰাওনা হৈছে বাজপেয়ী ভৱনলৈ। বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব। পদত্যাগেৰে কংগ্ৰেছত বা ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ভূপেন কুমাৰ বৰাই আৰু সেই ধুমুহাজাক এতিয়াও মূৰত বৰ্তমান সেই ধুমুহাজাক বলি থকাৰ কথা উল্লেখ কৰিলে আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সন্মুখত ভূপেন কুমাৰ বৰাই অগণন গুণমুগ্ধই ঘোঁৰামৰাৰ বাসগৃহত শুভেচ্ছা জ্ঞাপন কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হ'ল। সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে, শুভকামনা জ্ঞাপন কৰে ভূপেন কুমাৰ বৰাক আৰু ঘোঁৰামৰাৰ বাসগৃহৰ পৰা এই মুহূৰ্তত বাজপেয়ী ভৱনলৈ ৰাওনা হৈছে ভূপেন কুমাৰ বৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰামৰাৰ বাসগৃহত উপস্থিত হৈ ভূপেন কুমাৰ বৰাক আশ্বস্ত কৰিছিল যে ভূপেন কুমাৰ বৰাৰ বাবে সমষ্টিৰ অভাৱ নাই, যিকোনো এটা সমষ্টিৰ পৰা ভূপেন বৰাক জিকাই অনা হ'ব, এই আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীক ঘোঁৰামৰাৰ বাসগৃহত ধূপ দীপ নৈবেদ্যৰে যেন আগবঢ়াই লৈ যোৱা হৈছিল আৰু ভূপেন বৰা চোতালত বহিয়ে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ভূপেন বৰাৰ বাবে আসনৰ অভাৱ নাই আৰু যোগদানৰ পূৰ্বে প্ৰায় চূড়ান্ত কৰা হৈছে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব বিহপুৰীয়া সমষ্টিৰ পৰা। কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শুকুৰবাৰে সন্ধিয়া আধা ঘণ্টাজোৰা বৈঠকত মিলিত হৈছিল ভূপেন কুমাৰ বৰা আৰু তেতিয়াই প্ৰায় চূড়ান্ত হৈছিল বিহপুৰীয়া সমষ্টিতেই প্ৰাৰ্থিত্ব দিয়া হ'ব ভূপেন কুমাৰ বৰাক। অৰ্থাৎ যোগদানৰ পূৰ্বে প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হৈছে ভূপেন কুমাৰ বৰাৰ আৰু আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব ভূপেন কুমাৰ বৰাই। ঘোঁৰামৰাৰ বাসগৃহৰ পৰা আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। উৎপল, ইতিমধ্যেই আমাৰ সতীৰ্থ বিক্ৰমৰ সন্মুখত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বাজপেয়ী ভৱনলৈ ৰাওনা হৈছে ভূপেন কুমাৰ বৰা এই মুহূৰ্তত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই বিজেপিত তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰিব। চাওক, ৩৫খনকৈ বাহন সাজু কৰা হৈছে আৰু ৩৫খন বাহনৰ এটা বিশাল এস্কৰ্ট লৈ বা বিশাল কনভয় লৈ তেখেতে ৰাওনা হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে ৰাওনা হ'ব আৰু বিশেষ ইন'ভা বাহনখন দেখুৱাইছোঁ, তাত ইতিমধ্যে তেখেতৰ ল'ৰাগৰাকী উঠিছে। বাহনখনৰ নম্বৰ সুটি থৈ দেখুৱাইছে AS01GN 3819। এই বিশেষ বাহনখনেৰে তেখেতে ৰাওনা হ'ব। এইখন ভিতৰ ভাগত ৰখা হৈছে আৰু বাকী যিটো ঘোঁৰামৰাৰ পৰা ভেটামৰা সংযোগী পথছোৱাত যদি সতি থৈ দেখুৱাইছে, যিফালে চোৱা যায় স্কৰ্পিঅ'ই হওক, ফ্ৰনেক্স হওক, বিভিন্ন কোম্পানীৰ বাহন ইয়াতে সাজু কৰা হৈছে। ফৰ্চুনাৰ, ইন'ভা, স্কৰ্পিঅ', বলেৰ', নিঅজ, ইটছ, যিমানখিনি বাহন আছে সকলো সাজু কৰা হৈছে। দীঘলীয়া কনভয় এক প্ৰকাৰৰ সাজু কৰা হৈছে। বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া এই স্থানৰ পৰা এনেদৰে আদৰি লৈ যোৱা হ'ব। এনেদৰে এখনৰ পিছত এখনকৈ বাহন লগাই দিয়া হৈছে আৰু পূৰ্ণিমা বাসগৃহত কিছু সময় পিছতে তেখেতে ওপৰ মহলৰ পৰা ওলাই আহিব। এই যিটো অট্টালিকালৈকে চোৱা যায় যে কংগ্ৰেছৰ বহু ৰথী মহাৰথী আহিছিলে, তাৰ পিছত যদি চোৱা যায় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী খোদ আহিছিলে এই বাসগৃহটোলৈকে আৰু বাসগৃহত আহি আলোচনাত মিলিত হৈছিলে। দাদা, আজি আপোনালোকেও ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব? মই আজি 20 বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দল কৰাৰ পিছত আজি আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ ওলাইছোঁ। তাৰ প্ৰধান কাৰণটো হ'ল কংগ্ৰেছ দলটো, বিশেষকৈ মই ব্লকত আছিলোঁ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, পৰৱৰ্তী কালত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হ'লোঁ, স্প'ক পাৰ্চন হোৱাৰ পিছত আমি যিটো দল কৰি আছিলোঁ 20 বছৰে, সেই দলটোৰ নীতি আদৰ্শ মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত নীতি আদৰ্শ আছিল। আজি দলটো
মহাত্মা গান্ধীৰ যি নীতি আদৰ্শ তাক বিচলিত হৈছে, গতিকে আমি ভূপেন বৰা ডাঙৰীয়া ল'ৰা পাইছোঁ, তেওঁৰ পৰা জানিছোঁ। তোমাৰ নামটো কি আছিলে? প্ৰজ্ঞান আদিত্য বৰা। কিবা পঢ়ি আছা নে? মোৰ বিটেক CSE ক্লিয়াৰ হ'ল। এতিয়া মই মোৰ নিজৰ দুটা ষ্টাৰ্টআপত ৰান কৰি আছোঁ। মই নিজে ফাউণ্ডাৰ মোৰ কোম্পানীৰ। এটা কথা শুনিব বিচাৰিছোঁ, আমি ইমান দিনে অতদিনা দেখিছিলোঁ ইয়াতে হাতৰ পতাকাখন উৰি আছিল, আজিৰ পৰা হয়তো নিশ্চয় বিজেপি পতাকা উৰিব। হয়, নিশ্চয় এটা এক্সাইটমেণ্ট আছে। দেউতালৈকে কি ক'বা তুমি? মই মোৰ বাবাৰ লগত সদায় আছোঁ আৰু বাবাই যোনটো ষ্টেপ লয় ভালৰ কাৰণে লয়, তো ভেৰি পজিটিভ। পিছত তোমাৰো ৰাজনীতিত যোৱাৰ এটা নাই মোৰ তাতে একদম মনটো নাই। আই এম ট'টেলি মানে মোৰ যোনটো বেকগ্ৰাউণ্ড হয় সেইটো কমপ্লিটলি বেলেগ হয়, কম্পিউটাৰ চায়েন্স বেকগ্ৰাউণ্ডৰ হয়। চ' মই সেনেকৈ আই উইল ডু ছ'চিয়েল ছাৰ্ভিচ থ্ৰু মাই বেকগ্ৰাউণ্ড, সেনেকৈ হেল্প কৰিব পাৰোঁ। পলিটিক্সত একো মোৰ এইম নাই এতিয়া। কিমান সময়ত ওলাব দেউতা? কি ক'লে? কিমান সময়ত ওলাব ইয়াৰ পৰা? ওলাবই আৰু 5-10 মিনিট। দেউতাৰ লগত যাবা নেকি? হয়, মই চলাই যাম গাড়ীখন। গাড়ী তুমি চলাই যাবা? যথেষ্ট পুত্ৰই চলাই যাব আৰু পিতৃয়ে এই বাহনখনত উঠি যাব। এই মুহূৰ্তত পুত্ৰ সন্তানে এই কথাই উল্লেখ কৰিছে যে এই বাহনখন পুত্ৰই চলাব আৰু পিতৃয়ে উঠি যাব। 5ৰ পৰা 8-10 মিনিটৰ ভিতৰতে পিতৃ ওলাই আহিব। এক প্ৰকাৰ সকলো সাজু, 35খনকৈ বাহন সাজু কৰা হৈছে। এক প্ৰকাৰ পূৰ্বৰ 20 বছৰে হওক বা 30 বছৰ কংগ্ৰেছ কৰা বহু লোকে, যদি ভূপেন বৰাৰ কথা উল্লেখ কৰোঁ যে প্ৰায় 32 বছৰ তেখেতে কংগ্ৰেছ কৰিছিলে আৰু আজি 32 বছৰ পিছত এতিয়া ৰাজ্যিক বিজেপিৰ বশিষ্ঠ কাৰ্যালয়ত তেখেতে যোগদান কৰিব, য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী, সভাপতি দিলীপ শইকীয়াকে ধৰি সকলো। আৰু ভূপেন বৰা যিকোনো মুহূৰ্তত ওলাই আহিব আৰু উল্লেখ কৰিলে সন্তানে যে তেখেতে বাহন চলাব আৰু পিতৃয়ে বহিব। তেওঁৰ কিন্তু ৰাজনীতিত যোৱাৰ ইচ্ছাও নাই বা হেঁপাও নাই, সেই কথা উল্লেখ কৰিছে। তেখেতে কম্পিউটাৰ চায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয়, সেই কথা উল্লেখ কৰিছে। এক প্ৰকাৰ সৰুৰে পৰা কিন্তু তেখেতসকলে ৰাজনীতি দেখি আহিছে, জন্মগতভাৱে হওক বা তেখেতসকলে ৰাজনীতি দেখিছে। এক প্ৰকাৰ যি ঘোঁৰামাৰাৰ গৃহ নম্বৰ 2 মৌচুমী এপাৰ্টমেণ্ট বা মৌচুমী আৱাস, এই মৌচুমী আৱাস বিগত কেইটামান দিন ধৰি সৰ্বত্ৰে চৰ্চিত হৈছিলে। সেয়া লাগিলে ৰাজ্যৰ ৰাজনীতিতে হওক বা ৰাষ্ট্ৰৰ ৰাজনীতিতে হওক, সকলো প্ৰকাৰ এক প্ৰকাৰ চৰ্চিত হৈছিলে। প্ৰায় 200তকৈ অধিক লোক লৈ তেখেতসকলে ৰাওনা হ'ব। 35খনকৈ বাহন সাজু কৰা হৈছে, য'ত স্কৰ্পিঅ' দেখিছোঁ বহুকেইখন, ইটিঅছ বাহন আছে, আৰ্টিকা বাহন আছে, ৱেগনাৰ আছে, সকলো কোম্পানীৰ ইয়াতে বাহন আছে। দাদা, আপোনালোকে আজি বিজেপিত যোগদান কৰিব নেকি? মই এনেই অলৰেডি বিজেপিতে আছোঁ। মোৰ তেখেত দাদা হয়, তেওঁলোকক সংগ দিব আহিছোঁ। আৰু কিমান মানুহ যাব ইয়াৰে পৰা? 100ৰ ওপৰত হ'ব। 100ৰ ওপৰত। কিমানখনমান বাহন সাজু হৈছে? 19খনমান হৈছে। 19খন। আপোনাৰ বাছ এখন আছে। বাছো আছে। এই মুহূৰ্তত আন এটা খবৰ আহিছে যে বাছ বাহনো সাজু কৰা হৈছে। অকল সৰু গাড়ীয়ে নহয়, যদি চোৱা যায় যে ঘোঁৰামাৰাৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে দূৰত্ব হ'ব 4 কিলোমিটাৰ, আৰু এই দূৰত্বলৈকে যোৱাৰ বাবে বাছ বাহনো সাজু কৰিছে বুলি উল্লেখ কৰিছে। এক প্ৰকাৰ ঢোলে ডগৰে লৈ যোৱা হ'ব তেখেতক ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে, আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়টো সতীৰ্থ বিক্ৰমে দেখুৱাব সেই স্থানতো কেনেধৰণৰ এটা প্ৰস্তুতি চলিছে। দাদা, আজি আপোনালোকে বিজেপিত যোগদান কৰিব? হয়। কিমান মানুহ যাব আজি আপোনালোকে? মানুহ মানে একচুৱেলি ইয়াততো জইনিঙৰ সময়টো খুব কম দিছেতো, সেইটো কাৰণে বহুত বেছি নহ'ব চাগে। আমাৰতো লিষ্টত বহুত মানুহ আছে। তথাপি মান আছিলে লিষ্টততো আমি কাটি ধৰক 200মান মানুহৰ এতিয়া টাৰ্গেট এটা লৈছিলোঁ, কিন্তু ইয়াততো ইমান সময়টো খুব কম আছে কাৰণে নহ'ব। এতিয়া পিছত কৰাম বুলি ক'লে পৰ্টফলিঅ' থকা কিছুমান মানুহক আচলতে জইন কৰা হ'ব আচলতে এতিয়া আজি। এনেই সমষ্টিৰ পৰাতো বহুত মানুহ আহিছে, কেইবাখন গাড়ীও আহিছে, কিন্তু ইয়াততো আজি জইন কৰিবলৈ সম্ভৱ নহ'ব তেনেকৈ, যিহেতু পিছত বোলে 11টা বজাত মন কি বাতৰ কিবা প্ৰগ্ৰেম আছে বোলে। সেইটো কাৰণে সেই প্ৰগ্ৰেমটোৰ কাৰণে জইনিং খুব একচুৱেলি তেওঁকেই প্ৰথম কৰোৱাৰ কথা আছিলে, তাৰপিছত বাকীখিনি কৰাই নকৰাই এতিয়ালৈকে গমেই পোৱা নাই, মানুহ ইমান নিয়া নাই। বাকী সৰু গাড়ী তথাপিতো 50-60খনমান হ'ব সৰু গাড়ী। বাছৰে যি কৰিছে আপোনালোকে আছে সেইখিনি, কিন্তু ইমান তেনেকৈ আমি বহুত বেছি মাৰ্কেটিং কৰি তেনেকুৱা যাবও বিচৰা নাইকিয়া ধৰক। যদিও কংগ্ৰেছ দলে কৈছিলে যে কোনো ক্ষতি নহয়, আজিৰ এই ইয়াৰ পৰা কি ৰণদংকা দিব? আজিতো এটা জাষ্ট চিম্বলিক কিবা এটাহে, ক্ষতি হয় নহয় আগত গম পাব। আগলৈকে আৰু বিস্ফোৰণ আছে নেকি? কংগ্ৰেছৰ মেইন স্তম্ভ বুলি কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই কৈছিলে, এটা স্তম্ভ যেতিয়া খহি যাব ঘৰটো পিলাৰটো কেনেকুৱা কি হ'বতো গম পাবই আৰু, হয় নহয় কওকচোন আপোনালোকে? লাহে লাহে আন এগৰাকী নেতা পাইছোঁ, যিসকলে সতীৰ্থ দেখুৱাই গৈছে এই পূৰ্ণিমা বাসগৃহৰ পৰিৱেশ। এই স্থানত যদি চোৱা যায় যে বিশেষকৈ সন্মুখৰ এটা বিশেষ প্লট আছে, য'ত জ্ঞানকুটিৰতো বহু বাহন এনেদৰে সাজু হৈ আছে, অৰ্থাৎ ৰাজপথ চোৱা তেখেতসকলে ক্লিয়াৰ কৰি ৰাখিছে, ৰাজপথ যাতে আহ যাহ কৰা সাধাৰণ জনতাৰ অসুবিধা নহয় তাৰ বাবে সেইটোৰ গলিটোত বহু বাহন সাজু কৰি ৰাখিছে। ঠিক একেদৰে 360 ডিগ্ৰী কেমেৰা কৰি দেখুৱাইছে। এইফালে এনেদৰে এটা দীঘলীয়া শাৰী, যদি সতীৰ্থ সম্ভৱ হয় যে এনেধৰণৰ দীঘলীয়া শাৰী দেখুৱাইছে বাহনৰ যিমান দূৰলৈকে পাৰি, আৰু তাৰ আগত বাছ বাহন আছে। ঠিক একেদৰে পিছফালৰো যদি দৃশ্যাংশ দেখুৱাই যে এনেদৰে বাহনসমূহ সাজু কৰা হৈছে, এটা নিৰ্দিষ্ট স্থানত সাজু কৰি ৰাখিছে, যাতে কোনো বাহন আহ যাহ কৰাত এনেধৰণৰ ৰাজপথে আহ যাহ কৰা বাহনো যাতে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। ৰাজ্যৰ ৰাজনীতিতে নহয়, দেশৰ ৰাজনীতি এক প্ৰকাৰ টুল পাৰ লগাই দিছিলে এই বাসগৃহটোৰ পৰাই, কাৰণ ভূপেন বৰাই পদত্যাগ পত্ৰ দাখিল কৰিছিলে, আৰু পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা আহিছিলে, খোদ ৰাজ্যৰ
মুখ্যমন্ত্ৰীগৰাকীয়ে আহি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে 22 তাৰিখে 11 বজাৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান কৰাৰ কথা আৰু তাৰ পিছতে যি চোৱা যায় যে 32 ঘণ্টাত তেখেতে যিখিনি পালে তেখেতে নিজে ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছিলে লগতে সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছিলে যে 32 ঘণ্টাত তেখেতে যিমানখিনি পালে 32টা বছৰত কংগ্ৰেছত থাকিও সেইখিনি সন্মান নোপোৱাৰ কথা উল্লেখ কৰিছিলে কাৰণ 32 ঘণ্টাৰ ভিতৰতে অমিত শ্বাহ ডাঙৰীয়া যিগৰাকী কেন্দ্ৰীয় উৎপল আপুনি সংযুক্ত হৈ থাকিব ভূপেন কুমাৰ বৰাৰ মন্তব্য এবাৰ আমি আগবঢ়াই ল'ব বিচাৰিছোঁ আদৰ্শ আৰু আত্মসন্মানৰ যুঁজত এনেকুৱা পৰ্যায় পাইছিলে যে মোৰ মন মগজুত পচন্দ ধুমুহা সৃষ্টি হৈছিল আৰু সেই আদৰ্শ আৰু আত্মসন্মানৰ যুঁজখনত সৃষ্টি হোৱা ধুমুহাই এতিয়া মোক পালতৰা নাওখন যিফালে লৈ যাব মই সেইফালে গৈ আছোঁ আমি জানিব বিচাৰিছোঁ আপুনি যথেষ্ট ধৰ্মপ্ৰাণ ধৰ্ম বিশ্বাসী মানুহ আজি কেনেদৰে আগবাঢ়িছে মই ক'ম আপোনালোকক তাত গৈ লওঁ যোগদান কৰি লওঁ তাৰপিছত আপোনালোকে বিজেপিত সনাতন ধৰ্মৰে চৰ্চা চলে মই সনাতনী সংস্কাৰৰ মাজত ডাঙৰ হৈছোঁ আমাৰ সেই গোটেই অঞ্চলটোত এটাই পৰিয়াল আছিলে যাৰ ঘৰত নিজৰ নামঘৰ আছিলে ককা দেউতা আৰু দেউতা ঢুকোৱাৰ পিছত আমি পৰিচালনা কৰাত অপাৰগ হোৱাৰ কাৰণে আমি নামঘৰ ভাগ মণিকোট হিচাপে নিজে 27 লাখ টকা দি বনাই গাঁৱৰ ৰাইজক সমজাই দিছোঁ সেইটো আপুনি আমাৰ জন্ম জেগাত গৈ গম পাব যে আমি নিজৰ ঘৰত আমাৰ বাৰীৰ ভিতৰত আমাৰ নামঘৰ আছিলে আৰু আমি যেতিয়া ককা দেউতা ঢুকালে দেউতাই পৰিচালনা কৰিলে যেতিয়া দেউতাই অনুভৱ কৰিলে যে মোৰ ল'ৰাকেইটাই নামঘৰৰ যিটো পৰম্পৰা বাৰীৰ ভিতৰত ৰাতিপুৱা গধূলা চাকি বন্তি জ্বলোৱাৰ যিটো পৰম্পৰা সেইটো কৰ্মসূত্ৰে আমি ৰক্ষা কৰাত যথেষ্ট অসুবিধা হ'ব তেতিয়া দেউতাই নিজৰ সাঁচতীয়া ধনৰ পৰা আমাৰ গাঁৱত এটা 27 লাখ টকা ব্যয় সাপেক্ষে মণিকোট বনায় আৰু আজিলৈকে এই বন্তি ভাগৰ দায়িত্ব আমাৰ দেউতাই লৈ আছিলে এতিয়া আমি পৰিয়ালৰ লৈ আছোঁ সেয়া ভূপেন কুমাৰ বৰাৰ এয়া প্ৰথমটো প্ৰতিক্ৰিয়া বাজপেয়ী ভৱনলৈ যাবলৈ ওলোৱাৰ এয়া প্ৰথমটো প্ৰতিক্ৰিয়া ধুমুহাৰ কথা উল্লেখ কৰিছে ভূপেন কুমাৰ বৰাই আৰু সেই ধুমুহা যাকে যিফালে তেওঁক লৈ গৈছে সেইফালে তেওঁ গতি কৰিছে বৰ্তমান উৎপল যথেষ্ট সংখ্যক শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলে কি কয় এই মুহূৰ্তত ভূপেন বৰাৰ প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত হৈছে বিহপুৰীয়া সমষ্টিৰ পৰা বহু শুভাকাংক্ষী ওলাই আহিছে আৰু তেখেতসকলে এনেদৰে শুভেচ্ছা জনাইছে বা তেখেতসকলে এই স্থানৰ পৰা একেলগে যাব সেই ধৰণৰ ব্যৱস্থা কৰিছে আৰু এই মুহূৰ্তত বিধায়ক মানৱ ডেকা পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে মন্ত্ৰী যদি সম্ভৱ হয় দেখুৱাইছোঁ মানৱ ডেকা আহিছে তেখেতে যথেষ্ট সংগ দি আছিলে এইকেইদিন আৰু দেখুৱাইছোঁ যে মানৱ ডেকা আহি আদৰি নিবৰ বাবে আহিছে দাদা আদৰি নিবৰ বাবে আহিছে নেকি নহয় তেখেতে লৈ যাবলৈ আহিছোঁ আদৰি লৈ যাব এই মুহূৰ্তত মানৱ ডেকা আহি উপস্থিত হৈছে যিহেতু যথেষ্ট আপুনি সময় দি আছে আহিছে হয় এইটো দায়িত্ব মুখ্যমন্ত্ৰী মহোদয়ে দিছে তেখেত প্ৰথম যাব আজি কিবা ৰেলী কৰি লৈ যোৱা হ'ব নেকি তেখেতক তেখেতে কি এৰেঞ্জমেণ্ট কৰিছে নাজানো কিন্তু মোৰ দায়িত্বটো তেখেতে আজিলৈকে বাজপেয়ী ভৱনতো যোৱা নাই প্ৰথম দিনা যাবৰ কাৰণে লৈ যাব দিছে লগত আৰম্ভণিৰ পৰা আপুনি প্ৰতিটো পলে আছে এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ মোৰ ব্যক্তিগত একো নাই এই মুহূৰ্তে উল্লেখ কৰিছে যে সভাপতি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰম্ভণি দিনটোৰ পৰা এনেদৰে মানৱ ডেকা ডাঙৰীয়া আহিছে আৰু এই মুহূৰ্তত মানৱ ডেকা হয়তো অহাকে ৰখি আছিলে মানৱ ডেকাৰ উপস্থিতিৰ পিছতে এক প্ৰকাৰ ভূপেন বৰা ওলাই যাব ভূপেন বৰাক আদৰিবৰ বাবে মানৱ ডেকা এই মুহূৰ্তত ওপৰ মহললৈকে ৰাওনা হ'ব আৰু সতীৰ্থ দেখুৱাইছে উল্লেখ কৰিছোঁ যে মানৱ ডেকা আৰম্ভণিৰ দিনটোৰ পৰা প্ৰত্যেক দিনে এই স্থানলৈকে আহিছিলে বিশেষকৈ পৰহিৰ দিন কথা যি উল্লেখ কৰোঁ যেতিয়া কইনাধৰাত আহি যেতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তাত ভাষণ পাতিছিলে অমিত শ্বাহ ডাঙৰীয়া তেতিয়াও যদি চোৱা যায় যে অদি বাহনখনত কিন্তু মানৱ ডেকাই লৈ গৈছিলে তেখেতক আৰু ঠিক একেদৰে আজিৰ দিনটোতো এতিয়া যোৱাৰ পূৰ্বে যি চোৱা যায় যে মানৱ ডেকা আহি উপস্থিত হৈছে আৰু মানৱ ডেকাই তেখেতক আদৰি আনিব আৰু যিকোনো মুহূৰ্ততে ভূপেন বৰা ডাঙৰীয়া ওলাই আহিব যেতিয়া আমি মানৱ ডেকাৰ মন্তব্য ল'লোঁ তেতিয়া তেখেতে উল্লেখ কৰিলে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্দেশ ক্ৰমে তেখেতে এনেদৰে আদৰণি জনাইছে আৰু ওপৰ মহললৈকে উঠি গৈছে সতীৰ্থই দেখুৱাইছে জুম কৰি এই মুহূৰ্তত ওপৰ মহললৈকে উঠি গ'ল মানৱ ডেকা আৰু হয়তো বেছি সময় নালাগিব আদৰাৰ পৰ্বই বাকী আছিলে আদৰাৰ লগে লগে এই স্থানৰ পৰা ওলাই যাব মানৱ ডেকা অহা বাহনখন হৈছে কিয়াৰ যিখন বাহন এই মুহূৰ্তত দেখুৱাইছে অত্যন্ত সন্মানেৰে এয়া ভূপেন বৰাক বাজপেয়ী ভৱনলৈ আদৰি নিবলৈ মানৱ ডেকা বিধায়ক মানৱ ডেকাও আহি উপস্থিত হৈছে এইখিনি মুহূৰ্তত উৎপল আমি
আপোনাৰ সৈতে সংযুক্ত হৈ থাকিম আপুনি জনাই থাকিব পৰিৱেশৰ বিষয়ে বা এই প্ৰস্তুতিৰ বিষয়ে কাৰণ এটা বৃহৎ প্ৰস্তুতি চলোৱা হৈছে 30ৰ পৰা 35খনকৈ বাহন সাজু কৰি ৰখা হৈছে আৰু এই বাহনসমূহ ইতিমধ্যে ভূপেন বৰাৰ সৈতে সংগ দি আগবাঢ়িব বাজপেয়ী ভৱন অভিমুখে আৰু বাজপেয়ী ভৱনলৈ আদৰি নিবৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এয়া ঘোঁৰামাৰাৰ বাসগৃহত উপস্থিত হ'ল বিধায়ক মানৱ ডেকাও বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন কমিটিৰ কৰ্ণধাৰ বৈঠক অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকত আসন্ন ৰাজ্যসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয় আজি দিল্লীলৈ নিৰ্বাচনী সমিতিৰ ওচৰলৈ অসমৰ ৰাজ্যসভাৰ আসনৰ বাবে পেনেলত উঠা 10-12টা নাম প্ৰেৰণ কৰা হ'ব সভাপতি দিলীপ শইকীয়াই নাম লৈ দিল্লীলৈ যাব আনহাতে 28 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক বিজেপি আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা বৈঠকত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ তত্ত্বাৱধায়ক বৈজয়ন্ত জয় পাণ্ডা আৰু কেইবাগৰাকীও মন্ত্ৰী তথা সাংসদ অহা 28 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব সেই বিষয়ে কোনটো ৰাস্তা দি হ'ব কেনেকৈ হ'ব কোন থাকিব এই বিষয়েও আজি আমাৰ আলোচনা হয় আৰু অহাকালি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰাৰ যিটো স্বৰূপ হ'ব সেই স্বৰূপ সম্পৰ্কে আপোনালোকক অৱগত কৰিব ৰাজ্যসভাত BPF দলে আসন বিচৰা নাই আৰু BPF দলৰ তেনেকুৱা কোনো প্ৰস্তাৱো নাই আমি দুখন আসন ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আনখন আসনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ আৰু তাৰ কেনেকুৱা কি বিধায়কৰ সংখ্যা কেনেকুৱা হ'ব কংগ্ৰেছ বা UDFে যুটীয়াভাৱে প্ৰাৰ্থী দিব নেকি এই গোটেই কথাখিনি চোৱাৰ পিছতহে তৃতীয় সিটটোৰ আমি যিটো ৰণনীতি সেইটো আমি প্ৰস্তুত কৰিম দুটা সিটটোতো আমি জিকিম কিন্তু বৰ্তমান ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন হৈছে যদি বিৰোধীয়ে সমূহীয়া প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব তাক আমি সিদ্ধান্ত ল'ব লাগিব আৰু বিৰোধীয়ে যদি সমূহীয়া প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লেও আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব সেই বিষয়েও আমি সিদ্ধান্ত ল'ব লাগিব পুনৰ অসমলৈ আহিব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 28 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ অহাৰ সম্ভাৱনা গৃহমন্ত্ৰী অমিত শ্বাহৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত থাকিব পাৰে গৃহমন্ত্ৰীগৰাকী ঢেকিয়াজুলি সমষ্টিৰ শিঙৰীৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা জন আশীৰ্বাদ যাত্ৰাৰ নেতৃত্ব দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3-4টা সমষ্টি মিলাই জিলাভিত্তিক হ'ব এই ৰেলী বাহনেৰে ৰেলী কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে যুৱ মৰ্চাৰ উদ্যোগত উজনি অসম আৰু নামনি অসমত হ'ব বৃহৎ ৰেলী ৰাজ্যৰ সকলো আত্মসহায়ক গোটৰ লগত চোতাল বৈঠক কৰাৰো নিৰ্দেশ মহিলা মৰ্চাক বিজেপি নিৰ্বাচন প্ৰবন্ধন কমিটিৰ কৰ্ণধাৰ বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইফালে বিৰোধীৰ মিত্ৰতাক লৈ দুই মেৰুত অৱস্থান কৰিছে দুই গগৈ কংগ্ৰেছে বেছি আসন লোৱাৰ অভিযোগ অখিল গগৈ গৌৰৱ গগৈৰ দাবী কংগ্ৰেছে বহু আসন ত্যাগ কৰিছে এই পৰ্যন্ত চূড়ান্ত হোৱা নাই বিৰোধী মিত্ৰ দলৰ আসনৰ বুজাবুজি মিত্ৰতা বিলম্ব হোৱা বুলি ক্ষোভ প্ৰকাশ অখিল গগৈৰ আমাৰ নিৰপেক্ষ মানুহবোৰ কৈছে যে কংগ্ৰেছে ইমান কিয় ত্যাগ কৰিছে এতিয়া কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয় মোৰ ফলৰ পৰা সেইটোৱে বাৰ্তা যে কংগ্ৰেছে ত্যাগ কৰিছে যিহেতু আমি মিত্ৰতা হোৱাটো বিচাৰোঁ 2016ত 122খন আসনত খেলিছিলে জিকিলে কেইখনত 26খনত আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা কৈছে যে এটা আঞ্চলিক শক্তি হিচাপে এটা জাতীয়তাবাদী শক্তি হিচাপে এটা ৰাষ্ট্ৰীয় দলে আমাক যাতে হেঁচা প্ৰয়োগ কৰি একদম মুৰামুৰি সময়ত আমাক বাধ্যত পেলাই যাতে আমাৰ হাতত দুৰ্বল আসন দি
জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে। মূল কথা হ'ল মই কিমান পাম তুমি কিমান পাবা সেইটো নহয়, ছিটটো জিকিবলৈ কাৰণে কি কৰাটো উচিত, সেই কথাটো আমি এতিয়া তাৰ পৰা আমি আঁতৰি যাব নোৱাৰোঁ। নহ'লে আমি পাম কিমান, তোমাৰ পাম কিমান, মোৰ মানুহ কোন, তোমাৰ মানুহ কোন, এইবোৰ চব কৰোঁতে আমাৰ মাজতে খেলা হৈ থাকিব আৰু ছিটটো জিকিব নোৱাৰিম। মূল কথা হ'ল যে ছিটটো আমি কেনেকৈ জিকিম, মই সেই পইণ্ট ওপৰত সকলোকে মই কৈছোঁ যে আমি যিমান পাৰোঁ আমি কৰিছোঁ। আৰু এতিয়া যেতিয়া আমি শেষৰ পৰ্যায়লৈ আহিছোঁ, মোৰ কিমান তোমাৰ কিমান আমি কোৱাতকৈ সেইখিনি যে য'ত আমি আছোঁ ছিটটো আমি কেনেকৈ জিকিম তাৰ ওপৰত জোৰ দিয়াটো উচিত। যিটো আদৰ্শ, দীঘলীয়া জীৱনত মই এখন সংগ্ৰামত জড়িত আছিলোঁ, সেই আদৰ্শ আৰু আত্মসন্মানৰ মাজত এক প্ৰচণ্ড মানসিক অন্তৰ্দ্বন্দ্ব হৈছিলে। আৰু আদৰ্শ আত্মসন্মানৰ যুঁজখনে মোৰ দেহ আৰু মগজুত এক প্ৰচণ্ড বাঁহ মাৰলিৰ নিচিনা ৰূপ লৈছিলে। আৰু সেয়া এতিয়া মই পালতৰা নাৱত উঠিছোঁ আৰু মই যোগদান কৰিম। তাৰপিছত মই নিশ্চয় আপোনালোকে যদি কথা পাতে তাত মই সকলো কথা উত্তৰ দিম। 10 বজাত তেখেতসকলে মাতিছে। মইতো গোটেই জীৱন 4টা বজাত সাৰ পাওঁ, কিতাপ পঢ়োঁ। আজি উপনিষদ পঢ়িছোঁ। উপনিষদৰ এটা তাতে পৃষ্ঠা আছে, মই গোটেইখিনি নকওঁ, মানে বদনাম সম্পৰ্কত উপনিষদে কৈছে যে বদনাম হৈছে দুটা শব্দৰ যুটীয়া শব্দৰ এটা সংযোজন। বদ মানে বেয়া, নাম মানে হৈছে সুনাম। মই যেতিয়া 93 চনত, ইয়াত দীপক বৰ্মন ডাঙৰীয়া আছেই, ৰাজেশ যোশীও আছে ক'ৰবাত, মই কংগ্ৰেছত যোগদান কৰিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে। তেতিয়াও মোৰ বদনাম হৈছিল আৰু সেই বদনাম মই পৰৱৰ্তী সময়ত বদটো মোহাৰিলোঁ। অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালোঁ আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়া, বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া, মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াৰ দৰে বৰেণ্য ব্যক্তিয়ে নেতৃত্ব দিয়া, তৰুণ গগৈ ডাঙৰীয়া, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দৰে বৰেণ্য ব্যক্তিয়ে যিখন আসনত বহিছিল, সেইখন আসনত মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে বহাৰ সুযোগ পালোঁ। সেইকাৰণে 93 চনৰ বদনাম মই বদটো মোহাৰি নামলৈ আহিলোঁ। এতিয়া আজি 16 তাৰিখৰ পৰা মোৰ আকৌ বদনাম কৰিছে। এতিয়া মোৰ 56 বছৰ বয়স, হাতত ইমান সময় নাই, কিন্তু যিখিনি সময় আছে তাত মোৰ সংকল্প হ'ব যে মোক যি বদনাম জাপি দিয়া হৈছে সেই বদটোৰ পৰা মই মুক্ত হৈ এটা নামৰ সৈতে মই এই পৃথিৱীৰ পৰা বিদায় লওঁ। সি যাম বুলি কৈছে, সি ইঞ্জিনিয়াৰ পাছ কৰিছে আৰু সিহঁতিও ভাল পাইছে মোৰ সিদ্ধান্তটো। এক্সাইটমেণ্ট বুলি নকওঁ, এটা ভাবুক পৰিৱেশ। মানৱ ডেকা আপোনাক প্ৰথম দিনৰ পৰা সংগঠিত আজিও আদৰি নিব আহিছে। মানৱ ডেকা ৰাজনৈতিক সূত্ৰে বেলেগে আছিলে যদিও মোৰ ভাতৃ, যেতিয়া মই কংগ্ৰেছ দলত যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ, তেতিয়া মানৱ ডেকা লখিমপুৰ কলেজত ছাত্ৰ একতা সভাত আছিলে আৰু তেতিয়া তেওঁক মই NSYত আনি পেলাই যোগদান কৰাইছিলোঁ। আৰু পৰৱৰ্তী সময়ত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিলৈ গৈছিল, তেওঁক মোক কৈ থৈ গৈছিল যে দাদা মই আপোনাক আজি ৰাজনৈতিকভাৱে বিদায় লৈছোঁ। আৰু এতিয়া যেতিয়া মই তালৈ গৈ আছোঁ, তেওঁ মোক আগবঢ়াই নিবলৈ আহিছে। প্ৰতিদান নেকি আপুনি তেখেতক কংগ্ৰেছত আনিলে, এইবাৰ তেখেতে আপোনাক বিজেপিৰ কাৰ্যালয়লৈকে লৈ গৈ আছে? সেইটো তেওঁ সদায় কয় যে ৰাজনীতিক ক্ষেত্ৰখনত প্ৰথম মই তেওঁ ভবা নাছিলে চাগিলে। আৰু তেওঁৰ দেউতাক মোৰ শিক্ষাগুৰু আছিলে আৰু মোৰ বিয়াখন পাতি দিয়াটো তেওঁৰ দেউতাকৰ অৱদান আছিলে। এই মুহূৰ্তত তেখেতে বাসগৃহৰ পৰা যাব ওলাইছে আৰু আমি আপোনাক শুভেচ্ছা জনালোঁ। ধন্যবাদ। এনেদৰে ভূপেন বৰা ডাঙৰীয়া যাব ওলাইছে, পুত্ৰই বাহন চলাব, পিতৃ বহিব, এই বাহনখনত যাব। আৰু ঠিক একেদৰে মানৱ ডেকা যেতিয়া NSYত জইন কৰিছে, একেলগে বহিছে মানৱ ডেকাৰ লগত। এই মুহূৰ্ততো দেখুৱাইছে যে সতীৰ্থ কিছু দৃশ্যাংশ দেখুৱাইছে যে বাওঁফালৰ চিটত আছে ভূপেন বৰা, তাৰ কাষত যদি চোৱা যায় সোঁফালৰ চিটত আছে মানৱ ডেকা। এক প্ৰকাৰ তেখেতসকলৰ যি প্ৰতিদান বুলিয়ে কওক বা তেখেতে NSYক তেখেতেই অনা বুলি উল্লেখ কৰিলে। আৰু আজিৰ দিনটোত বিজেপিৰ কাৰ্যালয়লৈকে মানৱ ডেকা এনেদৰে লৈ যাবলৈকে সাজু হৈছে। এই মুহূৰ্তত বাহন ষ্টাৰ্ট কৰি দিয়া হৈছে, 35খনকৈ অধিক বাহন যাব, এখন বাছ বাহন যাব। সতীৰ্থ দেখুৱাইছে যে এগৰাকী বিধায়ক আৰু কাষত যদি চোৱা যায় যে কিছুদিন আগলৈকে থকা যিগৰাকী সভাপতিক এনেদৰে ঘৰৰ পৰা বাসগৃহৰ পৰা আদৰি লৈ যোৱা হ'ল। এক প্ৰকাৰ NSYক তেখেতে আনিছিলে আৰু এতিয়া যি চোৱা যায় যে NSYৰ পৰা আজিৰ দিনটোত এইগৰাকী কংগ্ৰেছৰ সভাপতিক ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে এই মুহূৰ্তত ৰাওনা হৈছে। প্ৰতিথা ইন'ভা বাহনখন দেখুৱাইছে, AS01GN 3819 নম্বৰ ইন'ভা সাজু হৈছে। ঠিক একেদৰে আগে পিছে এস্কৰ্ট লেফ্টৰ দীঘলীয়া কনভয় প্ৰায়
35খনকৈ অধিক বাহন এনেদৰে সাজু হৈছে। এখনকৈ বাহনসমূহ ওলাই যাব। ইতিমধ্যে ভূপেন বৰাৰ বাহন ৰাওনা হৈ গ'ল। এইবাৰ মানৱ ডেকাৰ যিখন বাহন আছে সেই বাহনখন যাব। তাৰপিছত এখন ইন'ভা লাগিছে। তাৰপিছত চোৱা যায় যেনেদৰে স্কৰ্পিঅ' বাহন, এনেদৰে এক প্ৰকাৰ এখনকৈ বাহনসমূহ এনেদৰে ঘোঁৰামাৰাৰ পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈকে ৰাওনা হৈছে। এনেধৰণে সাজু হৈছে। এই মুহূৰ্তত বাহনসমূহ এখনকৈ সাজু হৈ এনেদৰে গৈ থকা দেখিবলৈ পোৱা গৈছে। তেখেতৰ আজি সপৰিয়াল এই স্থানৰ পৰা ওলাই গৈছে। দীঘলীয়া কনভয় ৱেগনাৰ বাহনো আছে। এনেধৰণৰে প্ৰতিখন বাহনে এই প্ৰকাৰ দীঘলীয়া শাৰী কৰি ৰেলী কৰি এক প্ৰকাৰ ওলাই গৈছে। এই মুহূৰ্তত এই ভূপেন বৰাৰ বাসগৃহৰ বাহিৰৰ পৰিৱেশ, যিগৰাকী ভূপেন বৰাক লৈ ৰাজ্যৰ ৰাজনীতিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনীতি তুলপাৰ হৈছিল। উৎপল, আপুনি থাকিব এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ থাকিব। বাজপেয়ী ভৱনৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছোঁ। বিক্ৰম, বৰ্তমান ৰাজ্যৰ ৰাজনীতিৰ আকৰ্ষণ তথা চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ভূপেন বৰাৰ ঘোঁৰামাৰাৰ বাসগৃহ আৰু সমান্তৰালকৈ বাজপেয়ী ভৱন। এতিয়া ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাৰ কেন্দ্ৰবিন্দু। এতিয়া ভূপেন বৰা ইতিমধ্যে ৰাওনা হৈছে বাসগৃহৰ পৰা। আমাৰ সতীৰ্থ সাংবাদিক উৎপলে দেখুৱাইছে মানৱ ডেকাই ইতিমধ্যে আদৰণি জনাইছে। আদৰণি জনাই বাজপেয়ী ভৱনলৈ লৈ আহিছে। এই মুহূৰ্তত বাজপেয়ী ভৱনত কেনেধৰণৰ প্ৰস্তুতি দেখিবলৈ পোৱা হৈছে। এফালে ঘোঁৰামাৰাৰ বাসগৃহত কিন্তু এক উদুলি মুদুলি পৰিৱেশ। জয়ন্ত, ঠিকেই কৈছে আপুনি। ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাৰ কেন্দ্ৰবিন্দু এই মুহূৰ্তত বশিষ্ঠস্থিত এই বাজপেয়ী ভৱন। এই বাজপেয়ী ভৱনতেই মাত্ৰ 2-3 মিনিটৰ ভিতৰত আহি APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰা উপস্থিত হ'বহি আৰু ইতিমধ্যে ভূপেন বৰাক বাজপেয়ী ভৱনলৈ আদৰিবলৈ বিজেপিৰ নেতা মন্ত্ৰীসকল সাজু হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা লগতে বিজেপি নেতা পল্লৱ লোচন দাস এই মুহূৰ্তত আহি বাজপেয়ী ভৱনত উপস্থিত হৈছে। আমি বাজপেয়ী ভৱনৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেমেৰাত দীপু আছে। বিজেপিৰ যিসকল নেতা কৰ্মী তেওঁলোক আহিছে, তেওঁলোকে ভূপেন বৰাক তেওঁলোকে আদৰিবলৈ আহিছে। কেইটামান মুহূৰ্তৰ পাছতেই প্ৰায় অৰ্ধ শতাধিক নেতা কৰ্মীক লগত লৈ ভূপেন বৰাই বিজেপিত যোগদান কৰিব আৰু এনেদৰে ভূপেন বৰাক আদৰিবৰ বাবে বিজেপিৰ মন্ত্ৰী বিধায়কসকল তেওঁলোক বাজপেয়ী ভৱনলৈ আহিছে। কিছু মুহূৰ্তৰ পাছত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আহিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব। বিজেপিত যোগদান কৰাৰ পাছত ভূপেন বৰাই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনিব। মন কী বাত অনুষ্ঠানো শুনিব আৰু আমি দেখুৱাইছোঁ এনেদৰেই বাজপেয়ী ভৱন এই মুহূৰ্তত ব্যস্ত হৈ পৰিছে। বাজপেয়ী ভৱনত কিছু মুহূৰ্তৰ পাছতেই ভূপেন বৰাই APCC প্ৰাক্তন সভাপতিগৰাকীয়ে প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত ভৰি থ'ব আৰু এই মুহূৰ্তত ভূপেন বৰাক আদৰিবৰ বাবে সকলো সাজু হৈ আছে। ইতিমধ্যে ঘোঁৰামৰাৰ বাসগৃহৰ পৰা ভূপেন বৰা ৰাওনা হৈছে। বিধায়ক মানৱ ডেকাই, লখিমপুৰৰ বিধায়ক মানৱ ডেকাই সংগ দিছে। মানৱ ডেকাই ঘৰৰ পৰা ভূপেন বৰাক লৈ আহিছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি ভূপেন বৰা আহিছে। আমি দেখুৱাইছোঁ এনেদৰেই ইজনৰ পিছত সিজন মন্ত্ৰী বিধায়ক আহি এনেদৰেই উপস্থিত হৈছে বাজপেয়ী ভৱনত উপস্থিত হৈছে। দীপৰঞ্জন শৰ্মা আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আছে, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এনেদৰে বিজেপিৰ নেতা মন্ত্ৰী বিধায়কসকল এই মুহূৰ্তত আহিছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ পেলাই মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ অসমৰ এগৰাকী অন্যতম জ্যেষ্ঠ নেতা মাননীয় ভূপেন বৰা ডাঙৰীয়াকে ধৰি পেলাই কংগ্ৰেছৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত তেওঁলোকক আমি আদৰণি জনাইছোঁ। ৰাষ্ট্ৰবাদৰ আমাৰ যি ৰাজনীতি, এই ৰাষ্ট্ৰবাদৰ ৰাজনীতি তেওঁলোকক নিশ্চিতভাৱে অংশীদাৰ হিচাপে তেওঁলোকে আমাৰ লগত থাকি পেলাই অনাগত সময়ত আমি সকলোৱে কাম কৰি যাম। আমি সকলো আগ্ৰহী। আজিৰ তাৰিখত তেওঁ যিহেতু আনুষ্ঠানিকভাৱে ইয়াত যোগদান কৰিব, সমান্তৰালভাৱে বিহপুৰীয়াত কিন্তু আজিৰ পৰা এটা আন্দোলন হৈছে যে চালানী হাটাও বিহপুৰীয়া বচাও, তেনেধৰণৰ ৰাইজে কিন্তু দুখ পাইছে। কাৰণ ৰাইজ বুলি ক'লে আপুনি কোন ৰাইজ বুজাব? যিসকল তেনেকে ক'লেতো ৰাইজ নহয়। তেনেকে চাওক, তেনেকুৱা এটা কথা নহয়। ভাৰতীয় জনতা পাৰ্টী এটা গতিশীল ৰাজনৈতিক দল, প্ৰথম কথা। আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰবাদৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যিসকলে সকলোৰে কাৰণে আদৰ আছে। গতিকে কিছুমান ক্ষেত্ৰত যদি কাৰোবাৰ ভুল বুজাবুজিও থাকে সেইখিনি দূৰ কৰা হ'ব। কিন্তু এটা কথা, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি সিদ্ধান্ত হয়, ভাৰতীয় জনতা পাৰ্টীত সাংগঠনিকভাৱে যি সিদ্ধান্ত হয়, সেই সিদ্ধান্ত প্ৰত্যেকজন দলৰ প্ৰকৃত কাৰ্যকৰ্তাই গ্ৰাছৰুটলৈকে তৃণমূল পৰ্যায়লৈকে মানি ল'ব। এই ক্ষেত্ৰত বেলেগ কোনো আৰু ইয়াত বেলেগ ধৰণৰ কোনো সন্দেহ নাথাকে।
আৰু এনেদৰেই সামগ্ৰীৰ বিধায়ক দীপৰঞ্জন শৰ্মা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপৰঞ্জন শৰ্মাই ভূপেন বৰাক আদৰিবলৈ আহিছে। বিজেপিৰ নেতা মন্ত্ৰীসকল তেওঁলোক এনেদৰে আহিছে আৰু দীপৰঞ্জন শৰ্মাই এই কথা স্পষ্ট কৰিছে যে বিজেপিৰ ৰাজ্যিক নেতৃত্বই যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত তৃণমূলৰ নেতাকৰ্মীয়েও আদৰি ল'ব আৰু ভূপেন বৰাক আদৰিবৰ বাবে, ভূপেন বৰাক বাজপেয়ী ভৱনলৈ আদৰিবৰ বাবে এনেদৰেই বিজেপিৰ নেতা মন্ত্ৰীসকল সাজু হৈছে। বিধায়ক, মন্ত্ৰী, সাংসদ সকলোৱে আহিছে ভূপেন বৰাক আদৰিবৰ বাবে। কেইটামান মুহূৰ্তৰ পাছতে মাত্ৰ 2-3 মিনিটৰ ভিতৰতেই ভূপেন বৰা ডাঙৰীয়া আহি বাজপেয়ী ভৱনত উপস্থিত হ'ব। তেওঁ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ বাজপেয়ী ভৱনত ভৰিত হ'ব। পূৰ্বতে তেওঁ বাজপেয়ী ভৱনক তেওঁ সমালোচনা কৰিছিল। কংগ্ৰেছত থাকোঁতে, PCCৰ সভাপতি হৈ থাকোঁতে তেওঁ বিজেপিক সমালোচনা কৰিছিল আৰু সেইগৰাকী ভূপেন বৰা আজিৰ দিনটোত তেওঁ নতুন ৰাজনৈতিক জীৱন এই বাজপেয়ী ভৱনৰ পৰা আৰম্ভ কৰিব। মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই বাজপেয়ী ভৱনত এইগৰাকী ভূপেন বৰাই যোগদান কৰিব। ভূপেন বৰাৰ যোগদানৰ পাছতেই বিশেষভাৱে চৰ্চা চলিছিল যে ভূপেন বৰাৰ পদত্যাগৰ পাছতে বিশেষভাৱে চৰ্চা চলিছিল যে ভূপেন বৰা ক'ত যাব, ভূপেন বৰাৰ নতুন ৰাজনৈতিক জীৱন কি হ'ব আৰু প্ৰত্যাশিতভাৱেই সেয়া ভূপেন বৰাৰ নতুন ৰাজনৈতিক জীৱন এই বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হ'ব বুলি চৰ্চা চলিছিল আৰু অৱশেষত সেয়াই হৈছে যে ভূপেন বৰাৰ নতুন ৰাজনৈতিক জীৱন আজিৰ দিনটোৰ পৰা বাজপেয়ী ভৱনৰ পৰা, এই বশিষ্ঠৰ বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশীৰ্বাদ ভূপেন বৰাই লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক যোৱা পৰহিৰ দিনটোত ভূপেন বৰাই সাক্ষাৎ কৰিলে। প্ৰায় আধা ঘণ্টা সময় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰিলে আৰু তাৰ পাছতেই ভূপেন বৰাৰ সমষ্টি নিৰ্ধাৰণ হোৱা, টিকট ফাইনেল হোৱা, এনেকুৱা ধৰণৰ কথাবোৰ পোহৰলৈ আহিল। যে বিক্ৰম, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আপোনাক আৰু খন্তেক সময়ৰ পিছতে ভূপেন বৰা উপস্থিত হ'ব। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। বিৰোধীয়ে আসন বুজাবুজিক লৈ কাজিয়া কৰা নাই। মূল কাৰণ হৈছে কোনে মুছলমান এলেকাত টিকট ল'ব তাক লৈহে কংগ্ৰেছ বিৰোধীৰ মাজত হাহাকাৰ হৈ আছে। বিৰোধীৰ মিত্ৰতাক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলৰ যিটো মই ক'ব নাপায়, কিন্তু বিৰোধী দলৰ চিটৰ কাজিয়া কিয় হৈ আছে, সেই কাজিয়া হৈছে মিয়া মুছলমান থকা চিটকেইটা কোনে ল'ব। তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা। যোৰহাটৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই, ডিব্ৰুগড়ৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই। তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব, ঢিং কোনে ল'ব, জনিয়া কোনে ল'ব, গোৱালপাৰা পূব কোনে ল'ব, বীৰসিং জৰুৱা কোনে ল'ব। ই কি প্ৰমাণ কৰে যে মই যে আজি ইমান দিন কৈ আছোঁ যে কংগ্ৰেছে হওক, অখিল গগৈয়ে হওক, তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি চিটত ইলেকশ্যন খেলা। আজি কাজিয়াখন কিয় লাগি আছে? যোৰহাট শিৱসাগৰৰ কাৰণেতো কাজিয়া লগা নাই, তিয়ক মৰিয়নিৰ কাৰণেতো কাজিয়া লগা নাই। কাজিয়াটো লাগি আছে বীৰসিং জৰুৱাত কোনে খেলিব, দলগাঁৱত কোনে খেলিব, ঢিঙত কোনে খেলিব, জনিয়াত কোনে খেলিব, গোৱালপাৰা পূবত কোনে খেলিব। এইটো আমাৰ বাবে এটা দুখৰ কথা হয়নে নহয়? তেওঁলোকৰ কাজিয়াৰ কাৰণ কি হ'ল মাইনৰিটি চিট। তাৰমানে দুইটা দলৰ কাৰণে মাইনৰিটি মানুহখিনি হ'ল ভোট বেংক। প্ৰকান্তৰে মই কোৱা কথাখিনিকে তেওঁলোকে স্বীকাৰ কৰিছেনে নাই যে মেজৰিটি মানুহ থকা চিটত আমাৰ ৰাজনীতি নাই, আমি মাইনৰিটি থকা চিটতেই ৰাজনীতি কৰিব খোজোঁ। এইটোৰে নাম তুষ্টিকৰণৰ ৰাজনীতি হয়নে নহয়? কংগ্ৰেছ বিজেপিৰ এ টিম আৰু অখিল গগৈ বিজেপিৰ বি টিম। মুখ্যমন্ত্ৰীৰ পৰা অখিল গগৈয়ে টকা নল'লে চলিব নোৱাৰে। কংগ্ৰেছে বিজেপিক ৰাজ্যসভাৰ তৃতীয়টো আসনতো ৱাক অভাৰ দিয়া বুলি সংবাদমেলত বিস্ফোৰক অভিযোগ উত্থাপন কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। কংগ্ৰেছে তালাক তালাক বুলি ক'লেও বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ অন্তিম দিনলৈকে অপেক্ষা কৰিম বুলিও কয় বদৰুদ্দিন আজমলে। আনহাতে AIUDF দলৰ প্ৰাৰ্থী তালিকা এতিয়াও প্ৰকাশ নকৰোঁ বুলিও মন্তব্য বদৰুদ্দিন আজমলৰ। মই কৈছোঁ কংগ্ৰেছ বিজেপিৰ এ টিম, যদি আমি তাৰ বিজেপিৰ বি টিম আছিলোঁ আমাৰ নাম বেছি ল'ব লাগিছিল। এইটো ক্লিয়াৰ হৈ গ'ল যে বিজেপিৰ বি টিম অখিল গগৈ, এইটো হেমন্ত বিশ্ব শৰ্মাৰ পেইড চাৰ্ভেণ্ট। ডেইলি ৰাতি গৈ যদি অখিল গগৈয়ে পইচা নলয় হেমন্ত বিশ্ব শৰ্মাৰ পৰা চলিবই নোৱাৰিব। হেমন্ত বিশ্ব শৰ্মাই কি কৈছে, তৃতীয়জন আমাৰ ৰেডি আছে, একদম সাজু, আমি তৃতীয় নমিনেশ্যন দিম আৰু মই ওলাই যাম। এইটো কোনে ৱাকৱাৰ দি আছে?
ৰাস্তাটো কংগ্ৰেছে অখিল গগৈয়ে চাফ কৰি দি আছে, ৱাকঅভাৰ দি আছে। তৃতীয় চিট 100% আমাৰ। কিয় বিজেপি এনে হেমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ এজন লিডাৰ খৰিদ কৰা গোলাম। নিজৰ সমষ্টিতেই ৰাইজৰ ৰোষত বিধায়ক মৃণাল শইকীয়া। পথ উদ্বোধন কৰিবলৈ গৈ ৰোষত পৰিল বিধায়কগৰাকী। পথৰ ফিটা কাটিবলৈ লওঁতে বিধায়কক জবাবদিহি কৰিলে স্থানীয় ৰাইজে। খুমটাই সমষ্টিৰ পংকাগ্ৰান্তত NRL পুঁজিৰে নিৰ্মাণ হোৱা এটা পথত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ। বিধায়ক মৃণাল শইকীয়াই ঠিকাদাৰৰ পক্ষ লোৱাৰ অভিযোগেৰে ৰাইজে জবাবদিহি কৰিলে বিধায়কগৰাকীক। আপুনি হাতে খান্দিব পৰা ব্যৱস্থা হৈ আছে ৰাস্তা। কামত আহিছিলে, আপুনি আহিলে ভাল লাগিছে। প্ৰথম কথা হ'ল আমাৰ বিভিন্ন পংকা গাঁৱলৈ আপোনাক স্বাগতম জনাইছোঁ। কথা হ'ল কি এই ৰাস্তাটো আমি বহুত তপস্যা মূৰত পাইছিলোঁ। এই ৰাস্তাটো লাচিতে গড় বনাই দি বান্ধি পেলালে। জানুৱাৰী 3 তাৰিখে ইয়াত হেৰি হৈছিলে, তেওঁলোকৰ মানে হেৰি পাইছিলে। তেওঁলোকে কি কৰিলে, এই ৰাস্তাটো আমি নিউজ 2-3বাৰ কৰিলোঁ। এই ৰাস্তাটো আপুনি এতিয়া কোনোবা এটা জেগাত খান্দি দিয়ক, এই খান্দাৰ পিছত আপুনি হাতে খান্দিব পৰা ব্যৱস্থা হৈ আছে ৰাস্তা। ইমান এটা বেয়া পৰিস্থিতিত এই ৰাস্তাটো কেনেধৰণে বনালে তেওঁলোকে ইঞ্জিনিয়াৰক তেওঁলোকক আমি জনালোঁ যে ৰাস্তাটো এনেকুৱা এটা হৈ আছে। এই ৰাস্তাটো এমাহো নাযায়। ইয়াত যিখিনি গাড়ী চলে, ইয়াত মই আপোনাক কথা দিছোঁ নহয়, এইটো ৰাস্তা এমাহো নাযায়। কমপ্লিট নহ'লে তেওঁলোকে ৰুলাৰে নামাৰিলে। ইয়াত ৰুলাৰ নমাৰাকৈ এটা ৰাস্তা হয় নেকি? আপুনি কেনেকৈ পানী মাৰিছে? আমাৰ হাতত চব প্ৰুফ আছে নহয়। আমাৰ হাতত এইটো এটা ডাঙৰ ডাঙৰ গাঁত হৈছে, গাঁতৰ মাজত গাঁত পুতি পেলাই হেৰি কৰিছে, ৰাস্তা বনাইছে। এনেকৈ ৰাস্তা হয় নেকি? আপুনি আহিছে আমাৰ ইয়ালৈ, আমি ভাল পাইছোঁ। আপোনাক ইমান কমপ্লেইন দিয়াৰ পিছতো আপুনি কিয় ৰাস্তাটো বনাই থৈ গ'ল? আমি ৰাস্তাটো বন্ধ কৰি দিছোঁ, আপুনি ৰাস্তাটো কিয় কৰিলে? ৰাস্তাটো আমি বন্ধ কৰি দি আছোঁ, আপুনি কিয় কৰিলে? আৰু ইয়াত ৱাটাৰ চাপ্লাই পাইপ আছিলে, কোনো ধৰণৰ পাইপৰ ইঞ্জিনিয়াৰ নহয় নাই। ব্লক পেলাইছিলে, তেতিয়া মানে আমাৰ চকাত মানে লাগি মেলি কেইটামান আমাৰ গুটি উঠি গৈছিল। সেইটো আমি এইটো পৰ্চন মই নিজে আহিছোঁ, মই আৰু এছ আছে বছিদাৰ, মই আহিছোঁ আৰু আমি চাই গৈছোঁ। তেতিয়া কৈছিলে এইটো পাৰ্চন ব্লক নাপাৰিব এতিয়া। তাৰপিছত আমাৰ ৰোল চল কৰি মেলি ব্লক পাৰিবলৈ কৈছিলোঁ। আমি আপোনালোকৰ মানুহকো মই লগ কৰি গৈছোঁ ইয়াত। ঠিকে কৈছে বাৰু আপোনালোকে, আমিও বেয়া এটা ছাৰ আহিছে, আমি ছাৰক কথাটো ক'বহে লাগে। নাই আমাৰ মেটেল নাই, তেওঁলোকে এদিনে মাৰিছে, তেওঁলোকে এদিনে ৰুলা মাৰিছে। 3 বছৰ আছে নহয় তেওঁ। নাই এবাৰে ৰাস্তা আৰু আমি মানে ভালদৰে জানো। আমি নিউজো কৈছোঁ ছাৰ। নিউজ কথা নক'বা, নিউজ য'তে কয় মই ৰাস্তা নবনাওঁ। নিউজক কোৱা তুমি ৰাস্তা বেয়া পালে ইমানকৈ বাধা দিয়াৰ পিছতো ৰাস্তাটো কৰি থৈ গুচি গ'ল। য'ত যোনে কাম কৰিব পাৰে সেইবিলাকক ক'বা। নিউজে বনাব নেকি? আছেনে আমাৰ ৰিপৰ্টাৰবিলাক? ঐ ক'ত গ'ল? গুৱাহাটীৰ জালুকবাৰীৰ কাটিয়া দলঙত অগ্নিকাণ্ড। স্লেট আয়োগ আৰু কাটিয়া দলঙৰ ৰেল লাইনৰ সমীপত এই জুইৰ সূত্ৰপাত। ফল বিক্ৰেতাই ফলৰ লগত অহা জাবৰত দিছিল জুই। জাবৰৰ ফিৰিঙতিৰ জুয়ে ৰূপ ল'লে ভয়ংকৰ বনজুইৰ। এই অগ্নিকাণ্ডত কথম্পি প্ৰাণ ৰক্ষা বহু স্থানীয় লোকৰ। আজিৰে পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। লাহে লাহে আৰম্ভ হ'ব নতুন নতুন বিমানৰ চলাচল। প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো। আৰু দুটা নতুন টাৰ্মিনেল নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰস্তুতিও আৰম্ভ কৰা হৈছে। এপ্ৰিলত বন্ধ কৰি দিয়া হ'ব গুৱাহাটীৰ পুৰণি বিমানবন্দৰ। বিমানবন্দৰত নতুনকৈ সংযোজন কৰা হ'ব MROৰ মেৰামতি কৰা হ'ব বিমানসমূহ। গুৱাহাটী বিমানবন্দৰক MRO হাব হিচাপে প্ৰস্তুত কৰাৰ প্ৰস্তুতি। বিমানবন্দৰৰ সন্মুখত নিৰ্মাণ হ'ব 2খন নতুন হোটেল। বাজপেয়ী ভৱনলৈ ৰাওনা হৈছে ভূপেন কুমাৰ বৰা।
ঘোঁৰামৰাৰ বাসগৃহৰ পৰা বাজপেয়ী ভৱনলৈ ৰাওনা হয় কিছু মুহূৰ্ত পূৰ্বে ভূপেন কুমাৰ বৰাই আৰু এয়া আমি দেখুৱাইছোঁ ঘোঁৰামৰাৰ বাসগৃহৰ সেই পৰিৱেশ আৰু সমান্তৰালকৈ কেইটামান মুহূৰ্তৰ পিছতেই বাজপেয়ী ভৱনত উপস্থিত হ'ব ভূপেন কুমাৰ বৰা আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছোঁ বিক্ৰম ইতিমধ্যে ভূপেন বৰা বাজপেয়ী ভৱনত উপস্থিত হৈছে জয়ন্ত ইতিমধ্যে অপেক্ষাৰ অন্ত পেলাই ভূপেন কুমাৰ বৰা বাজপেয়ী ভৱনৰ চৌহদত প্ৰৱেশ কৰিছে আমি দেখুৱাইছোঁ বিধায়ক মানৱ ডেকাই ভূপেন বৰাক লৈ আহিছিল আৰু এনেদৰেই এয়া বাজপেয়ী ভৱনলৈ এতিয়া ভূপেন বৰা সোমাই যাব তাৰ পাছতেই আজিৰে পৰা ভূপেন বৰা গেৰুৱা হ'ব অৰ্থাৎ ভূপেন বৰা আজিৰে পৰা বিজেপি নেতা হ'ব এনেদৰে বিজেপিৰ নেতা কৰ্মীসকলে ভূপেন বৰাক আদৰি লৈ আহিছে মই কথা পাতিবলৈ চেষ্টা কৰিম ৰাজনৈতিক জীৱনত প্ৰথমবাৰ আপুনি বাজপেয়ী ভৱনলৈ আহিছে বাজপেয়ী ভৱনত আজি ভৰিত হ'ব কেনেকুৱা এই নতুন ইনিংছটোত আপুনি কি ক'ব এই মুহূৰ্তত মই যোগদান কৰিবলৈ গৈ আছোঁ মোক 10 বজাত যোগদান কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই নিমন্ত্ৰণ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক ঘৰত গৈ পেলাই কৈছিলে যে 22 তাৰিখে 10 বজাত তুমি আহিবা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে মই আহিছোঁ মই যোগদান কৰিম আৰু তাৰপিছত আপোনালোকে যদি সোধে কথা আৰু বিজেপি দলে যদি মোক কথা ক'বলৈ সুযোগ দিয়ে মই নিশ্চয় সকলো কথা আপোনালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম কিমান নেতা কৰ্মী আপোনালোকৰ আহিছে আজি আমাৰ বহুত মানুহ অহা নাই আজি যিসকলে প্ৰাৰ্থিত্ব বিচৰা নাছিলে তেওঁলোক আহিছে যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাখন ঘোষণা হ'ব তাৰপাছত যিসকল আহিব মানে ৰাজীৱ ভৱনত ফ্ৰণ্টলাইন লিডাৰৰ স্বাভিমানী যিসকল অসমীয়া তেওঁলোক ইয়ালৈ আহিব মানে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছত খহনীয়া হ'ব আহিব আপোনাৰ নেতৃত্বত হ'ব যোগদানটো নেতৃত্বটো এতিয়া বিজেপি দলৰ নেতৃত্বতে হ'ব আৰু মই যেতিয়া বিজেপি সোমেই মানে আপুনি সহায় কৰিব লৈ অহাত মানুহখিনি নিশ্চিত স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ'ম আৰু এটা কথা যে যুঁজ এখন হ'ব বুলি কংগ্ৰেছে কয় এতিয়া যুঁজখন কংগ্ৰেছৰ নিজৰ মাজতে দেখোন হৈছে কাৰণ এগৰাকী জ্যেষ্ঠ নেতাই তাত দল ত্যাগ কৰিবলগীয়া হৈছে এজনকৈ গৰাখহনীয়া গতিকে যুঁজখন কাৰ মাজত শাসক বিৰোধী নে কেৱল বিৰোধীৰ নিজৰ মাজত এতিয়া যিকেইজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তি তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ কৰ্ণসকল আছে তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব এতিয়া কৰ্ণটো ভাল বীৰ আছিলে কৰ্ণ সৎ আছিলে ভগৱান কৃষ্ণৰ সখী আছিলে এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে তেওঁলোকে উপলব্ধি কৰিব আৰু মই মাতৃ হিচাপে নহয় ভাতৃ হিচাপে বন্ধু হিচাপে ৰাজীৱ ভৱনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া তেখেতে মোক কৈছিলে তোমাৰ মনত যি কথা আছে মোক খোলাকৈ ক'ব পাৰা আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে প্ৰথমতে আপুনি কওক মই আপোনাৰ পৰা শুনিব বিচাৰিছোঁ তেতিয়া মোক তেখেতে 3টা বিশেষ কথা কৈছিলে এটা হৈছে তেখেতে বিজেপিত আহি কি পাইছে মান সন্মান সেই সম্পৰ্কত কৈছিলে আৰু বিজেপিৰ দেশ প্ৰেম স্বদেশ আৰু স্বজাতিৰ প্ৰতি প্ৰেম বিজেপিৰ ভিতৰত কেনেকুৱা চৰ্চা হয় আৰু তৃতীয়তে মোক কৈছিলে যে সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাবিলাকে ইংৰাজী হিন্দী ভালকৈ ক'ব নোৱাৰা ল'ৰাবিলাকে বিজেপিত কাম কৰি ভাল পাব মোক সেই কথাটো তেখেতে কৈছে তেতিয়া মই তেখেতক সুধিছিলোঁ যে মোক যিটো ভূপেন বৰাক 89 চনত মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত প্ৰথম ৰাজনৈতিক খোজ দিছিলোঁ ছাত্ৰ একতা সভাৰ উপ সভাপতি হিচাপে জিকিছিলোঁ তাৰপাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক তাৰ পাছৰ গোটেই পৰিক্ৰমা আপোনালোকৰ চকুৰ আগত মই তেখেতক সুধিছিলোঁ যে যিজন ভূপেন বৰাক যোৱা 89 চনৰ পৰা অসমৰ ৰাইজে দেখিছে অসমৰ ৰাইজে মোক যিটো কাৰণ হোৱাট ইউল প্ৰেক্টিছ ডেট উইল বি ইয়ৰ হেবিট হোৱাট ইয়ৰ হেবিট ডেট উইল বি ইয়ৰ পাৰ্চনেলিটি গতিকে মোৰ যিটো অভ্যাস
আৰু মোৰ যিটো ব্যক্তিত্ব আৰু মোৰ যিটো পৰিচয় সেইটো মই বিজেপিত গ'লে ধৰি ৰাখিব পাৰিমনে? তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে 5 মিনিটমান সময় মোক সেইটো ব্যাখ্যা কৰিছিলে। ব্যাখ্যাৰ সাৰাংশটো আছিলে যে তুমি ভূপেন বৰা হৈ থাকিব পাৰিবা আৰু থাকিব পাৰিম বুলি ভাবিয়ে মই আহিছোঁ। আৰু এটা বিষয় আপুনি কৈছিলে যে 32 বছৰ আপুনি কংগ্ৰেছৰ সন্মান নাপালে, গতিকে এই বস্তুটো আপুনি বিজেপিত আহিয়ে পাইছে, গতিকে সেই বিষয়টো অলপ কি ক'ব? আপুনি প্ৰথমবাৰ আপুনি বাজপেয়ী ভৰি থৈছে, বাজপেয়ী ভৱনত যিটো ভৰি থৈছে আপুনি, গতিকে 32 বছৰৰ বিষয়। মই কংগ্ৰেছত থাকোঁতে তেজেৰে ৰাঙলী হৈছিলোঁ। মই অসম কংগ্ৰেছত গোপীনাথ বৰদলৈ ডাঙৰ পৰা এতিয়ালৈকে প্ৰথমগৰাকী সভাপতি যি ৰাজপথত ৰাঙলী হৈছিলোঁ। ৰাঙলী হওঁতে মোৰ যিটো চোলাত তেজ লাগিছিলে সেইটো মই ধুই পেলাই থৈ দিছিলোঁ। এতিয়া কংগ্ৰেছে যে ট্ৰল কৰি আছে মোক এটা চোলা, ফটোখন চাব, এইটো চোলাই তেজেৰে ৰাঙলী হৈছিলে আৰু সেইদিনাখন মই ধুই পেলাই ইস্ত্ৰি কৰি থৈ দিছিলোঁ যে এদিন কেতিয়াবা পিন্ধিম। আজি মই সেই তেজৰ মূল্যাংকন কংগ্ৰেছে কৰিলে নে নাই সেইটো মই মনত পেলাবৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু এই চোলাটো পিন্ধি আহিছোঁ এইকাৰণে যে সেই তেজ বিজেপিৰ সৈতে যুদ্ধ কৰোঁতে হৈছিলে আৰু বিজেপিয়ে যদি সেয়া তেজ মূল্যাংকন কৰে মই ভাল পাম। হ'ব। আৰু এনেদৰেই ভূপেন বৰা কিছু পৰিমাণে আৱেগিকো হৈছে, কাৰণ তেওঁ নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিবলৈ আহিছে আৰু তেওঁ এটা কথা তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰিছে যে আমি দেখা পাইছিলোঁ ভাৰত জোৰো যাত্ৰাৰ সময়ছোৱাত এক সংঘাত হৈছিল। নিশ্চয় বিক্ৰম, আপুনি সংযুক্ত হৈ থাকিব। বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।